চাবচোন হিন্দু সমাজৰ মানুহ ব্যক্তি এজনে মুছলমান সম্প্ৰদায়ৰ ছোৱালী এজনী বিয়া কৰাটো নিষিদ্ধ। এতিয়া এইখিনিতে কথা এটা আহি পৰে, পটককৈ মনলৈ এইটো আহে, এফালে শাস্ত্ৰই কৈছে যে সকলো ভূততে ঈশ্বৰ আছে, নহয়নে? তেওঁ মুছলিম হওক, খ্ৰীষ্টান হওক, হিন্দু হওক, সকলোতেতো ঈশ্বৰ আছে। তেতিয়াহ'লে আকৌ হিন্দুজনে খ্ৰীষ্টানৰ ছোৱালীজনী আনিব নোৱাৰাত কি প্ৰশ্ন আহিলে? কিছুসকলে এনেকুৱা প্ৰশ্ন কৰে, কিন্তু সেইখিনিতে এটা চিন্তা কৰাৰ প্ৰয়োজন। আমাৰ শাস্ত্ৰীয় পৰম্পৰাই বৰ বৈজ্ঞানিক ব্যৱস্থা এটা প্ৰদান কৰিছিল, যিটো আমাৰ আধুনিক বিজ্ঞানৰ ভাষাত বংশগতি বুলি কোৱা হয়। কাৰণ হিন্দু, খ্ৰীষ্টান বা মুছলিম যিয়েই নকওঁ, এই সকলোৰে জীৱনশৈলী, জীৱন দৰ্শন, খোৱা বোৱা, আচাৰ পাণ সকলো পৃথক পৃথক, সমাজভেদে বা পৰিস্থিতিভেদে, দেশভেদে, আৰু পৃথক পৃথক হোৱাৰ বাবে সকলোৰে বংশগতিটো ভিন্ন ভিন্ন। আৰু যেতিয়া দুটা বেলেগ বংশগতিৰ জিন যদি একেলগ হয়, কাৰণ কিছু হিন্দু সমাজৰ পুৰুষ এজন বা অন্য সমাজৰ নাৰী এগৰাকীৰ মাজত যদি বিবাহ সম্পন্ন হয়, তেওঁলোকৰ জৰিয়তে যিটো সন্তান হ'ব, সেই সন্তানটো বৰ্ণসংকৰ হ'ব। ফলত পিতৃৰ ফালৰ পৰাও কোনো বৈশিষ্ট্য প্ৰকাশ নাপাব, মাতৃৰ ফালৰ পৰাও কোনো বৈশিষ্ট্য প্ৰকাশ নাপাব। আৰু তেনেকুৱা বংশগতিক সমস্যাবিলাকত আপোনাৰ কিছুমান বংশগতিজনিত বেমাৰ আজাৰ, কোনো অংগ ক্ষত হোৱা সম্ভাৱনা থাকে। সেইবাবে পূৰ্বতে শাস্ত্ৰ পৰম্পৰাই এই ব্যৱস্থাটো দিলে। এইটো নহয় যে আমুকে আমুকৰ ছোৱালী আনিলে বুলি সমাজে ঘূৰিয়া কৰি দিয়া। সেই দৰ্শনখিনি আমাৰ প্ৰয়োজন, যাতে আমাৰ ল'ৰা ছোৱালীক আমি সেইখিনি প্ৰদান কৰিব পাৰোঁ। কাৰণ যি পিতৃ মাতৃয়ে, চাওকচোন, কোনো পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীৰ অৰ্থে নিজে নাখাই হ'লেও, নিজে তাপিত হ'লেও ল'ৰা ছোৱালীৰ অৰ্থে বেয়াটো চিন্তা নকৰে। আটাইতকৈ ডাঙৰ উদাহৰণ মহাৰাজ বালিয়ে মৰি শেষ মুহূৰ্তত নিজৰ পুত্ৰক নিজক হত্যা কৰা ব্যক্তিজনৰ হাততে অৰ্পণ কৰি থৈ গ'ল। ৰামে মাৰিছিল বালিক, নহয়নে? আমি সকলোৱে জানো। কিন্তু সেই ৰামৰ হাততে নিজৰ পুত্ৰ অংগদক দি থৈ গ'ল। অংগদে কিন্তু জীৱনত কোনোখিনি সময়ত প্ৰশ্ন নকৰিলে যে দেউতা, যিজনে তোমাক মাৰিলে সেইজনৰ হাততে মোক দি থৈ গ'লা। কেতিয়াও বিৰূপ আচৰণ নকৰিলে, কাৰণ অংগদে জানে যে অশিক্ষিত হ'ব পাৰে, অজ্ঞানী হ'ব পাৰে, হ'লেও নিজৰ পুত্ৰৰ বাবে, নিজৰ সতি সন্তানৰ বাবে পিতৃ মাতৃয়ে জীৱনত কেতিয়াও ভুল সিদ্ধান্ত গ্ৰহণ নকৰে। সেইবাবে পিতৃ মাতৃয়ে ল'ৰা ছোৱালীৰ বাবে যদি কিবা এটা কৈছে, তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে সেইকণ গ্ৰহণ কৰাৰ ভাৱনাটো অন্তৰত লাগে। আৰু এই ভাৱনাটো তেতিয়াহে গঢ়ি তোলা সম্ভৱ যদি আমি সংস্কাৰমুখী হৈ থাকোঁ। কলিযুগতটো ইমান কোৱা হৈছে যে এৰি বেদ বিধি আচৰিবে পাপ ঘোৰ, বাক্যে বুলিবেক মাত্ৰ এহি ভাজ্যা মূত্ৰ। ধেমালি কথানে? এতেকে বিবাহ হৈবে নালাগে বিচাৰ, জ্ঞাতিও কুটুম্ব হবে বেহি খাই বেটাৰ। কাৰণ এই যে কোৱা হয়, এটা কথা ঠিক যে কলিযুগত আমি নাম শ্ৰেষ্ঠ কৈ থাকোঁ। কলিযুগত নহয়, 4 যুগতেই নাম শ্ৰেষ্ঠ। কাৰণ যজ্ঞ তপ এইবিলাক হৈছে সাধন। এইবিলাক সাধনে আমি ঈশ্বৰক পোৱা নোপোৱাত এইবিলাক সিদ্ধি পোৱাৰ মাৰ্গ। কিন্তু ভগৱন্তৰ নাম হৈছে মুক্তি পোৱাৰ মাৰ্গ, ভগৱন্তক প্ৰাপ্ত কৰাৰ মাৰ্গ। গতিকে বহাই যদি কোৱা হৈছে 4 যুগৰ মাজেৰে নামেই শ্ৰেষ্ঠ, কিন্তু নাম শ্ৰেষ্ঠ মানে এইটো নহয় যে আমি সকলো ব্যৱস্থাসমূহ ত্যাগ কৰিম। কাৰণ আপোনাৰ গাটো যদি পথাৰলৈ, এতিয়া পথাৰৰ দিন, মই যদি পথাৰলৈ যাওঁ, পথাৰত যদি পথাৰৰ বোকা পানী লাগি আহে, আপুনি যদি বা মই যদি ভাবোঁ যে কলিযুগত নামেই শ্ৰেষ্ঠ, মই নামতে থওঁ, কৃষ্ণ বুলি কৈ দিলে মোৰ বোকাখিনি আঁতৰি যাব নি? নাযায়, নহয়নে? গাত যেতিয়া বোকা লাগিছে, তেতিয়াহ'লে তাৰ বাবে ব্যৱস্থা কৰি জলেৰে গাটো ধুই পেলাই চফা হোৱা। কিন্তু বৈষ্ণৱজনৰ বাবে, ভক্তজনৰ বাবে দৰ্শনটো কি? তেওঁ যেতিয়া গাটো পানীকণ ঢালিব ভগৱন্তৰ নামত, ভগৱন্তক চিন্তা কৰি, তেতিয়া সেই স্নানৰ কৰ্মও ভগৱত কৰ্মলৈ ৰূপান্তৰ হ'ব। কিন্তু ব্যৱস্থাটোক যদি ত্যাগ কৰা হয়, তেতিয়াহ'লে সেইটো শুদ্ধ নহ'ব। উদাহৰণস্বৰূপে বিবাহৰ ক্ষেত্ৰত আমাৰ এখন শাস্ত্ৰীয় বিধি আছে, নহয়নে? যি শাস্ত্ৰীয় বিধি অনুসাৰে স্বয়ং ৰাম, লক্ষ্মণ, লক্ষ্মী নাৰায়ণ ইত্যাদিৰ বিবাহ হৈছিল। আৰু সেই বিবাহক বিধিক ত্যাগ কৰাৰ কাৰণে আজিকালি কি হৈছে? আজিকালি মুখেৰে ক'লেই হ'ল বোলে এয়া মোৰ ভাজ্যা সংস্কাৰ। আমি ভাবি থাকোঁ যে বিবাহটো এটা সামাজিক কৰ্ম, নহয়, বিবাহ দৈৱ কৰ্ম। কাৰণ চাবচোন, বৰ দম্পতীক আমাৰ কি জ্ঞান কৰা? সাক্ষাৎ লক্ষ্মী নাৰায়ণ। জীৱনৰ আটাইতকৈ ডাঙৰ দান পুৰুষজনে ল'বলৈ যায়। আমি ভাবি থাকোঁ যে বৰৰ পক্ষতকৈ কন্যাৰ পক্ষ সৰু হ'ব লাগে। নহয়, কন্যাৰ পক্ষ সদায় ডাঙৰ। কাৰণ দান লোৱাজন ডাঙৰ নে দান দিয়াজন ডাঙৰ? দান দিয়াজন ডাঙৰ। কোনে দান দিয়ে? সেই কন্যাৰ পিতৃয়ে। যিদিনা সেই কন্যাৰ হাতখন সেই পুৰুষজনক, বৰক অৰ্পণ কৰে, সেই কন্যাগৰীয়ে তেতিয়া সেই গোত্ৰৰ সম্পৰ্ক সেইদিনাই ত্যাগ কৰে। সেই ঘৰখনৰ সৈতে সকলো থকা স্মৃতিত ত্যাগ কৰে। সেই ঘৰখনৰ সৈতে থকা সকলো সম্পৰ্ক ত্যাগ কৰি নৱৰূপত সেইখন গৃহৰ সৈতে সম্পৰ্কিত হয়। ধেমালি ত্যাগ নে? চাবলৈ গ'লে বৰ সৰু কথা, কিন্তু ইয়াত বহুত ডাঙৰ দৰ্শন আছে।
সেই কৃষ্ণ